অসমৰ সমূহ 6 জনগোষ্ঠীৰ নেতৃত্বক আমি উষ্ম অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ইমান দীঘলীয়া সংগ্ৰামখনৰ এটা সফল পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে আৰু লগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আচলতে জনজাতিকৰণটো খুব প্ৰয়োজনীয় বস্তু অসমীয়া জাতিসত্তাটো ৰক্ষাৰ বাবে আৰু আমাক ভূমি অধিকাৰৰ ক্ষেত্ৰত অদূৰ ভৱিষ্যতে আমাক সহায় কৰিব আৰু ইমান বছৰীয়া দীঘলীয়া সংগ্ৰাম আৰু এই সংগ্ৰামৰ সফল পৰিসমাপ্তি যে ঘটিছে তাৰ বাবে সকলোকে আমি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰাও আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু বীৰ লাচিত সেনাই পূৰ্বৰে পৰা আমি নৈতিক সমৰ্থন আগবঢ়াই আছিলোঁ এই জনগোষ্ঠীৰ আন্দোলনটোত, যদিও আমি প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ। আৰু সকলোৰে বিশেষকৈ উজনি অসমত এক উৎসৱৰ দৰে এক পৰিৱেশ হৈছে আৰু সেই পৰিৱেশৰ অংশীদাৰ আমিও হৈছোঁ। মোৰ পত্নীও আহোম সম্প্ৰদায়ৰ ছোৱালী আৰু এই যিটো জয় হৈছে এইটো জয় খিলঞ্জীয়া জাতিসত্তাৰ জয় হৈছে আৰু আমি আশা ৰাখিছোঁ এখন আইন অতি শীঘ্ৰে ইমপ্লিমেণ্ট হওক আৰু ইয়াত মুখ্যমন্ত্ৰীৰ ভূমিকা লক্ষণীয় হ'ব আৰু অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বীৰ লাচিত সেনা অসমৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চব যিটো কালি পৰিৱেশ পৰিস্থিতি হৈছে এইটো নিয়মমতে চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিছিলে। BTCত তাত হাগ্ৰামা মহিলাই ব্যৰ্থ হৈছে, যিহেতু তেখেত শাসনত আছে, তাত ব্যৰ্থ হৈছে। আৰু কথাটো হৈছে যদি খিলঞ্জীয়াৰ বিপক্ষে এনেকুৱা ধৰণৰ কাম কৰে তাত আমাৰ তাত প্ৰতিবাদ হ'ব আৰু তাত আমাৰ আপত্তি আছে। প্ৰথম কথাটো হৈছে বড়োসকল আমাৰ নিজৰ ভাই, আমি কেতিয়াও বড়োসকলক আমাৰ পৰা পৃথক ভবা নাই। আজি কেতিয়াও টাই আহোমৰ নেতৃত্বই, কেতিয়াও মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বই বা কোনো ধৰণৰ নেতৃত্বই, মটক ছাত্ৰ সন্থাৰ নেতৃত্বই বা বীৰ লাচিত সেনাৰ নেতৃত্বই আমি বড়োসকলক কেতিয়াও আমাৰ পৰা পৃথক বুলি ভবা নাই আৰু আমি নেভাবোঁ। আমি কৈছোঁ যে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰৰ যিখিনি অধিকাৰখিনি পাব লাগে আৰু ST অসমীয়া জাতিসত্তাটো বাচিবলৈ STৰ প্ৰয়োজনীয়তা আছে কাৰণেতো ইমান দীঘলীয়া আন্দোলন হৈছে আৰু এই দাবীটোৰ ন্যায্যতা আছে কাৰণেতো এই দাবীখিনি মানাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু আগতেও কোৱা হৈছে, আদিত্য খাকলাইৰ মন্তব্য আছে যে আমাক যদি অসুবিধা নোহোৱাকৈ আপোনালোকে ST পায় আমাৰ আপত্তি নাই। এটা টক শ্ব'ত তেখেতে নিজেই কৈছে, কোৱাৰ পিছত এতিয়া তেওঁলোকে যদি উল্টা খৰ মাৰে তাত কিন্তু সকলোৰে আপত্তি আছে। আৰু অসমত কেতিয়াও বীৰ লাচিত সেনা অসম থকালৈকে, আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন থকালৈকে, আমাৰ জাতীয় সংগঠনবোৰ থকালৈকে আমি অসমত কেতিয়াও ভাতৃঘাতী সংঘাত হ'বলৈ নিদিওঁ। আৰু এই ক্ষেত্ৰত যদি কোনোবাই ভাবিছে, কোনোবাই পৰিকল্পনা কৰিছে, এইবোৰ পৰিকল্পনা ওফৰাই পেলোৱা হ'ব। কিন্তু পুনৰবাৰ আদৰণি জনাইছোঁ, STৰ প্ৰয়োজনীয়তা আছিলে। টাই আহোম মৰাণ মটককে প্ৰমুখ্য কৰি যি 6 জনগোষ্ঠীয়ে বিচাৰিছিলে তেওঁলোকক প্ৰয়োজনীয়তা আছিলে আৰু সেইবাবে ST পাইছে। আৰু পুনৰবাৰ আমি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গক উষ্ম অভিনন্দন জনাইছোঁ আৰু মই আশা ৰাখিছোঁ উজনি অসমত এক বিজয় উৎসৱৰ আয়োজন তেওঁলোকৰ নেতৃত্বত হ'ব। ৰন্টু পানজনৰ সতীৰ্থ বৰ্তমান কাৰাবন্দী। শুকুৰবাৰে শিৱসাগৰ জেলৰ পৰা চৰাইদেউৰ 5 জন সতীৰ্থক যোৰহাট জেলত ৰখা হৈছে। এই সন্দৰ্ভত কি জেল আমাৰ সংগ্ৰামী অলংকাৰ বীৰ লাচিত সেনা অসমৰ আগতেও কোৱা হৈছে আৰু যিখিনি গোচৰ দিছে ৰন্টু পানী ফুকনকে প্ৰমুখ্য কৰি সকলোৰে ওপৰত, সেই গোচৰখিনি ভুৱা গোচৰ আৰু আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে ৰন্টু দা মুকলি আকাশৰ তললৈ আহিব। ইতিমধ্যে আইনী যিখিনি প্ৰক্ৰিয়া সেইখিনি আমি আগবঢ়াই আছোঁ আৰু আইনৰ গণতন্ত্ৰৰ ওপৰত বিশ্বাস আছে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত আছোঁ যেতিয়া আমি সদায় গণতন্ত্ৰৰ ওপৰত বিশ্বাস কৰিয়ে চলিব লাগিব। আৰু আমাৰ ওপৰতো NSA লগাইছিলে, আমাৰ ওপৰতো বিভিন্ন ধৰণৰ গোচৰ দিছিলে, কিন্তু 4 মাহ 5 মাহৰ পিছত আদালতে সেইখিনি গোচৰ নাকচ কৰিছিলে। কথাবিলাক সেনেকুৱাই। মই আশা ৰাখিছোঁ ন্যায়ালয়ে অতি শীঘ্ৰে ৰন্টু দাক প্ৰমুখ্য কৰি আমাৰ সকলো কেন্দ্ৰীয় জিলা নেতৃত্বক ন্যায় প্ৰদান কৰিব আৰু বেছিদিন নাই জামিনত ওলাব। ইতিমধ্যে উকিলৰ লগত কথা বতৰা হৈছে। সামাজিক মাধ্যমত ফটোতে এটা কথা উল্লেখ হৈ আছে যে শৃংখল চলি গৈছে। আমি যেতিয়া ওলাওঁ ভয়ংকৰভাৱে ওলাওঁ, এনে ঢিঙত ওলাইছোঁ, ঢিঙত হাজাৰ হাজাৰ মানুহলৈ ওলাইছোঁ আৰু বীৰ লাচিত সেনাৰ নেতৃত্বক দুভাগ কৰিবলৈ যিটো প্ৰচেষ্টা এচাম অসাধু মানুহে লৈছে, তেওঁলোকলৈ এটা চমু বাৰ্তা আমি দি দিওঁ, বীৰ লাচিত সেনা অটল অদম্য আৰু অজেয়। আমাক অন্ততঃ দুভাগ কৰিব নোৱাৰে। বীৰ লাচিত সেনা কোনো ৰুটিৰ টুকুৰা নহয়, কোনোবাই দুফাল কৰি আমাক খাই পেলাব। বীৰ লাচিত সেনা এটা সত্তা হয় আৰু বীৰ লাচিত সেনাই কি কৰি আছে আমি কোনোবা ৰাজনৈতিক দলক সুধি আমি কাম কৰাৰ
আমাৰ প্ৰয়োজনীয়তা নাই। আমাৰ নেতৃবৰ্গ আছে, আমাৰ সামূহিক সিদ্ধান্ত আছে, আমি সামূহিক সিদ্ধান্ত মতে কাম কৰিম। ঢিঙত এইটো অখিল গগৈ জানিব, এইটো মই নাজানিম। কিন্তু ঢিঙত আমি গৈছিলোঁ খিলঞ্জীয়া মানুহৰ ৰক্ষাৰ বাবে, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে। তাত বীৰ লাচিত সেনাৰ নেতৃত্ব মন্ত্ৰী MLA হ'বলৈ যোৱা নাছিলে। কোনে ক'ত ইলেকশ্যন খেলি থাকক, কিন্তু ঢিঙত উচ্ছেদ হ'ব লাগিব। তাত খিলঞ্জীয়া মানুহৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি থৈছে। এইটো মই কোৱা নাই, এইটো মোৰ তথ্য নহয়, বীৰ লাচিত সেনাৰ তথ্য নহয়, সেইটো কৈছে ঢিঙৰ খিলঞ্জীয়া মানুহে। আৰু যিসকলে আমাক সমালোচনা কৰি আছে তেওঁলোক এবাৰ ঢিঙলৈ যাওক, তাত খিলঞ্জীয়া মানুহ কেনেকৈ জীয়াই আছে এবাৰ চাওক। তাত বড়ো মানুহৰ কি অৱস্থা হৈছে, তাত খিলঞ্জীয়া অসমীয়া মানুহৰ কি অৱস্থা হৈছে, মিচিং মানুহৰ কি অৱস্থা হৈছে, সকলোৱে এবাৰ গৈ চাওকগৈ। ঢিঙত মাত্ৰ 26খন নে 28খন খিলঞ্জীয়া গাঁও আছে, আৰু গোটেই গাঁওখিনি সকলো ফালৰ পৰা বেৰি ধৰা হৈছে। আৰু ঢিঙত 1983 চনৰ পিছৰ পৰা প্ৰথমটো জুৰ সমদল তাত বাহিৰ হৈছে, প্ৰথম জুৰ সমদল তাত বাহিৰ হৈছে। আৰু সেইকাৰণে সেইদিনা ঢিঙত ঐতিহাসিক জয়। আৰু ঢিঙত যদি উচ্ছেদ চলাব নোৱাৰে তেন্তে এখন চৰকাৰ ব্যৰ্থ চৰকাৰ। চক 26 আহক, এতিয়া 25 ডিচেম্বৰ আহিছে, 26ৰ কথা বতৰাবোৰ চলিব। আমি আঞ্চলিকতাবাদৰ পক্ষত আছোঁ। বীৰ লাচিত সেনাই কোনটো দলৰ লগত থাকিব, কোনটো দলৰ লগত নাথাকিব, আমাৰ সামূহিক নেতৃত্ব, জিলা নেতৃত্ব ইয়াৰ সিদ্ধান্ত ল'ব। সেইখিনিয়ে কথা। আৰু কিন্তু আমি ঢিঙৰ এতিয়া বিশেষকৈ উচ্ছেদত লাগি আছোঁ। আৰু যোনদিনা ঢিঙত উচ্ছেদ হ'ব তাৰ ঠিক 2-3 দিন পিছত ঢিঙত অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ বিজয় উৎসৱ পালন কৰা হ'ব। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।